যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু ইণ্ডিয়ান পটাছ লিমিটেড চমুকৈ IPLৰ সহযোগত সাৰৰ গুণগত মান নিয়ন্ত্ৰণ সম্পৰ্কত অসম কৃষি বিশ্ববিদ্যালয় IDA ভৱনৰ সভাকক্ষত আজি এটি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। প্ৰশিক্ষণ কাৰ্যসূচীত যোৰহাট জিলাৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত সাৰৰ খুচুৰা আৰু পাইকাৰী বিক্ৰেতাসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট জিলা কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া উৎপল ভূঞাই আদৰণি ভাষণ প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্যসূচীটিত জিলা কৃষি বিষয়া ৰুবুল বৰগোহাঁয়ে প্ৰশিক্ষণৰ উদ্দেশ্য ব্যাখ্যা কৰে। ৰাজ্যিক নোডেল বিষয়া মানবেন্দ্ৰ শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ খেতি ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক ডক্টৰ গৌতম শইকীয়া, অধ্যাপক ডক্টৰ বিপুল ডেকা বিশেষভাৱে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্যসূচীটিত সমল ব্যক্তিৰূপে উপস্থিত থাকি মূল প্ৰশিক্ষণ আগবঢ়াই ৰিজনেল ফাৰ্টিলাইজাৰ কণ্ট্ৰল লেবৰেটৰী BCKV কলায়ানী ৱেষ্ট বেংগলৰ উপ সঞ্চালক ডক্টৰ ৰবীন্দ্ৰ যাদৱে। ডক্টৰ যাদৱে প্ৰশিক্ষণকালত সাৰৰ গুণগত মান নিয়ন্ত্ৰণ সম্পৰ্কে আলোচনা কৰাৰ লগতে সাৰৰ গুণগত মান বজাই ৰখাৰ পদ্ধতি সম্পৰ্কে অৱগত কৰে। তেওঁ সাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় বিভিন্ন প্ৰায়োগিক দিশ আৰু চৰকাৰী নিয়ম নীতিৰ বিষয়ে আলোচনা কৰে। ভেজাল সাৰ চিনাক্তকৰণ আৰু সাৰ মজুতকৰণৰ সঠিক পদ্ধতিৰ বিষয়েও অংশগ্ৰহণকাৰীসকলক ডক্টৰ যাদৱে প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণৰ শেষত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানৰ আঁত ধৰি সামৰণি ভাষণ প্ৰদান কৰে যোৰহাট জিলা কৃষি বিষয়া ৰুবুল বৰগোহাঁয়ে। তেওঁ ভাষণ প্ৰসংগত কয়, এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে জিলাখনৰ 87 গৰাকী অনুজ্ঞাপত্ৰপ্ৰাপ্ত সাৰৰ খুচুৰা আৰু পাইকাৰী বিক্ৰেতাৰ মাজত সাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিছে। তেওঁলোকৰ সজাগতাই জিলাখনৰ কৃষকসকলৰ মাজলৈ সাৰ সম্পৰ্কীয় সজাগতাক আগুৱাই লৈ যাব। সাৰৰ গুণগত মান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিৰ প্ৰশিক্ষণৰ সুদূৰ প্ৰসাৰী ভূমিকা থাকিব। মই শ্ৰী ৰুবুল বৰগোহাঁই, মই জিলা কৃষি বিষয়া যোৰহাট। আজি আমাৰ যিটো প্ৰশিক্ষণ, এই প্ৰশিক্ষণ কাৰ্যসূচীতে মূলতঃ আমাৰ ফাৰ্টিলাইজাৰ যিসকল ডিলাৰ, খুচুৰা বা পাইকাৰী বিক্ৰেতা আছে, তেখেতসকলৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ কাৰ্যসূচী লোৱা হৈছে। এই প্ৰশিক্ষণটো যোৰহাট জিলা কৃষি বিভাগ আৰু ইণ্ডিয়ান পটাছ লিমিটেডৰ যৌথ উদ্যোগত ইয়াত আৰম্ভ কৰা হৈছে। আৰু এই প্ৰশিক্ষণটোৰ মূল উদ্দেশ্য এটা হৈছে যে ফাৰ্টিলাইজাৰ অৰ্থাৎ সাৰৰ যি গুণগত মানদণ্ড, এই সাৰৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত আমি কেনেদৰে সজাগ হ'ব লাগে বা ফাৰ্টিলাইজাৰ ডিলাৰকে সাৰৰ গুণগত মানদণ্ডৰ ৰক্ষণাবেক্ষণত কিদৰে গুৰুত্ব দিব লাগে বা কি ধৰণে তেওঁলোকে পদ্ধতি অৱলম্বন কৰিব লাগে সেই বিষয়ে সঠিকভাৱে ইয়াত আলোচনা কৰা হ'ব। আৰু ইয়াৰ বাবে আমাৰ ফাৰ্টিলাইজাৰ কোৱালিটি কণ্ট্ৰলৰ পৰা কল্যাণীৰ পৰা ডক্টৰ ৰবীন্দ্ৰ যাদৱ আহিছে, তেখেত মূল প্ৰশিক্ষক ইয়াত। তেখেতে গোটেই ডিটেইলছ ইয়াত আমাৰ যিসকল ফাৰ্টিলাইজাৰ ডিলাৰ আছে তেওঁলোকক প্ৰশিক্ষণ দিব। আৰু মই ভাবোঁ এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ সাৰ বিক্ৰেতাসকলে যথেষ্টখিনি উপকৃত হ'ব আৰু আহিব লগা দিনবিলাকত সাৰৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত তেওঁলোকে সজাগ হোৱাৰ লগতে তেওঁলোকে কৃষকসকলকো এই ক্ষেত্ৰত যথেষ্টখিনি জ্ঞান দিবলৈ সক্ষম হ'ব। গতিকে আজিৰ মূল উদ্দেশ্যটো হৈছে এয়াই। ধন্যবাদ। নহয়, আমাৰ ইয়াত মূলতঃ যোৰহাট ডিষ্ট্ৰিক্টৰে আমাৰ একচুৱেলি 87জন 87জন আমাৰ ID থকা ফাৰ্টিলাইজাৰ ডিলাৰ আছে। আমি তেওঁলোকক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ আৰু অন্য ডিষ্ট্ৰিক্টৰ ইয়াত অহা নাই এতিয়ালৈকে। আমাৰ ইয়াত আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা ভূমি বিভাগৰ পৰা আছিলে ডক্টৰ বিপুল ডেকা, ঠিক তেনেদৰে আমাৰ টি হাজবেণ্ডাৰী বিভাগৰ পৰা তেখেতৰ প্ৰফেচাৰ আহিছিলে। আমাৰ ষ্টেট নোডেল অফিচাৰ ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰৰ পৰা মানবেন্দ্ৰ শৰ্মা তেখেত উপস্থিত আছে। আৰু ইতিমধ্যে মই ক'লোৱে যে আমাৰ IPLৰ বিষয়ববীয়া ইয়াত উপস্থিত আছে। আৰু মূল প্ৰশিক্ষক আছে ডক্টৰ ৰবীন্দ্ৰ যাদৱ, তেখেতে ফাৰ্টিলাইজাৰ কোৱালিটি কণ্ট্ৰল লেবৰেটৰী কল্যাণীৰ পৰা আহিছে আমাৰ ইয়াত।